নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ধৰিত্ৰী 27 চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 100 বিধ শাক-পাচলি আৰু ইয়াৰ গুণাগুণ। বলক এতিয়া পলম নকৰাকৈ ভিডিঅ'টোৰ আৰম্ভণি কৰোঁ আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। অসমত পুৰণি কালৰ পৰা গৰু বিহুৰ দিনা 101 বিধ শাক-পাচলি খোৱাৰ পৰম্পৰা চলি আহিছে। এই শাক-পাচলিৰ ভাজিখনে যে কেৱল খাবলৈহে সোৱাদ হয় তেনে নহয়। ইয়াৰ পৰা অনেক ঔষধি গুণো আছে। স্বাস্থ্যৰ পক্ষে অতি লাভদায়ক। প্ৰাকৃতিকভাৱেই অসমত বিভিন্ন গছ-গছনি, গুল্ম, লতা, ফল-মূল, শাক-পাচলি আদি পোৱা যায়। ইয়াৰে অধিকাংশৰে ঔষধি গুণ আছে। সেইবাবেই আমাৰ পূৰ্বপুৰুষসকলে এইবোৰ খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে। গৰু বিহুৰ দিনা ৰাতি ভাতৰ লগত এই 100 এবিধ শাক-পাচলি খোৱাৰ পৰম্পৰা আছে, যদিও স্থান আৰু ইয়াৰ লভ্যতা অনুসৰি মানুহে ইয়াৰ কিছু সাল-সলনিও নকৰা নহয়। চহৰ অঞ্চলত আজিকালি 101 বিধ শাক-পাত পাবলৈ নাথাকে বুলি কিছুমানে 7 বিধ শাকেৰেই শাক খাকি আকৌ কোনোৱে বিজুৰ সংখ্যাত যিমানেই শাক গ্ৰহণ কৰিব পাৰে সিমান প্ৰকাৰৰ শাক গ্ৰহণ কৰি ৰাতিৰ সাজত খায়। কোনো ঠাইত বহাগৰ 7 দিন যাওঁতে এনেদৰে শাক তুলি খোৱাৰ পৰম্পৰা আছে। ঠাই বিশেষে ইয়াকো খাত খাখি বোলে। ঠাইভেদে শাক-পাত পাচলিবোৰৰ নামবোৰ বিভিন্ন হয়, যদিও অলপ যত্ন কৰিলেই আমি তাৰ গ্ৰহণযোগ্য আভাস এটা পাব পাৰোঁ। নানা মুনিৰ নানা মত হোৱাৰ দৰে অৱশ্যে ইয়াৰ স্বকীয়তা হেৰুওৱা নাই। আজুকপতি ধৰি চলি অহা 101 বিধ শাক-পাতৰ নামবোৰ জানো আহকচোন। সৰু মানিমুনি, বৰ মানিমুনি, মাটিকাদুৰি, লাইজাবৰি, মছন্দৰী, কেহেৰাজ, পৌননৌবা বা পুননৰ্বা, শুকলতি, ঢেকীয়ালতি, টংলতি, ভোমলতি, কেৰেলালতি, বৰটেঙেচি, সৰু টেঙেচি, শিলকচু, ওলকচু, দহিকচু, তেলিকচু, পানীকচু, ল-বৰুৱা, টিকনি বৰুৱা, বন জালুক, বন তিয়হ, বন খুতৰা, তিতা কেৰেলা, ভাত কেৰেলা, তাঁতী কেৰেলা, বৰ বেঙেনা, খৰুৱা বেঙেনা, কুটাহী বেঙেনা, মিঠামৰা, তিতামৰা, টেঙামৰা, চেংমৰা, নৰসিংহ, ভেদাইলতা, তিতাফুল, লেহেতি, জিলমিল, চুতীয়া, লফা, তৰা গজালি, দোৰোণ বা দ্ৰোণ, তিতাবাহক, মেচাকি মেজেঙা, নেফাফু, মেডেকা, লাচকচি, তিতাকচি, ভেকুৰী, হাতী ভেকুৰী, উৰহি, হাতী উৰহি, বৰ পুৰৈ, ৰঙা পুৰৈ, সৰু পুৰৈ, ঢেকীয়া, কপৌ ঢেকীয়া, ভোটমলা, বেতগাজ, ঔটেঙা, নলটেঙা, ৰঙালাও, জাতিলাও, মাথোকটোকা, বাগ আগুৰা, মধুসোলেং, দুপৰীয়া টেঙা, ভীমৰাজ বন, বিহলঙি, খুতৰা, হাতী খুতৰা, কলমৌ, মনুৱা, হাচিয়তি, বন তুলসী, লাই, লফা, পালেং, বাবৰি, চুকা, টুবুকী লতা, ভেবেলী লতা, মূলা, ঢেকুৱা, মেমেধু, বালি বাবৰি, মালভোগ বন, ঢেপাই তিতা, মহানিম,
বৰ বিলাহী, সৰু বিলাহী, পাতিখুন্দা, উৰিয়াম, মজ, মদাৰ, মধুৰি, কটাৰী ডবোৱা মাহ, জেতুলী পকা, কাঠ আলু আৰু পদিনা। চ' নিশ্চয় বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চালে আৰু এই ধৰণৰ জড়িত হৈ থকা ভিডিঅ'বোৰ আপোনালোকে চাব বিচাৰিছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে মই যিকোনো ভিডিঅ' বনাওঁ আপোনালোকে অতি সোনকালে আপোনালোকৰ চাব পাৰিব। আৰু এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে প্লিজ মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ, কমেণ্ট এণ্ড লাইক কৰি দিবলৈ নাপাহৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।